নিৰ্বাচন আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত এনাউন্স হ'ব। সেইকাৰণে মই এইকেইদিন বিটিআৰৰ গোটেইকেইটা সমষ্টিত এবাৰ গৈ আছোঁ। ক'ত প্ৰাৰ্থী দিব পাৰি, ক'ত প্ৰাৰ্থী দিব নোৱাৰি, এটা ৰাইজৰ উৎসাহ দেখিলেও গম পাওঁ। গতিকে আমাৰ দলৰ প্ৰস্তুতি সেই সন্দৰ্ভে আজি আমি নাগিৰজুলিত আহিছিলোঁ, দৰঙাজুলিত গ'লোঁ। থাৰ্ড মিটিং আমি শুক্লাই চেৰফাঙত কৰিলোঁ। স্যার দীপেন বড়োৱে আজি পুনৰ আহ্বান জনাইছে ইউপিপিএল আৰু বিপিএফ দীপেন বড়োৰ আহ্বানক মই সমৰ্থন জনাওঁ। ইউপিপিএল আৰু বিপিএফ একেলগ হ'লে ৰাইজৰ উপকাৰ হ'ব, বড়ো জনগোষ্ঠী একত্ৰিত হ'ব আৰু আমি একত্ৰীকৰণৰ পক্ষত আছোঁ। স্যার নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি? আমাৰ নিৰ্বাচন আহিব যাব, মানুহৰ মাজত একতা শান্তিটো আটাইতকৈ বেছি দৰকাৰী। সেইকাৰণে আপোনালোকে মোক মিটিঙত দেখিছে যে মই ইউপিপিএলকো সমালোচনা কৰা নাই, বিপিএফকো কৰা নাই। কাৰণ আমি বিটিআৰত শান্তি বিচাৰোঁ, একতা বিচাৰোঁ, একেলগে আগবাঢ়ি যাব পাৰোঁ। আৰু যদি বিজেপিত লগত থাকে সদায় শান্তি থাকিব, সম্প্ৰীতি থাকিব।